মুহূৰ্তত এটা ডাঙৰ খবৰ দিব বিচাৰিছো। অবৈধ কাঠফলা বিলৰ বিৰুদ্ধে বৃহৎ একশ্যন বন বিভাগৰ। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে অবৈধ কাঠফলাৰ বিৰুদ্ধে অভিযান চলিছে। তিনিচুকীয়াৰ তালাপত বন বিভাগৰ বৃহৎ অভিযান, বন বিভাগৰ ফালৰ পৰা অভিযান চলাই বৃহৎ পৰিমাণৰ মূল্যৱান কাঠ জব্দ কৰিছে। অবৈধ কাঠফলা মিল জব্দ কৰিছে বন বিভাগৰ ফালৰ পৰা। অৱশ্যে জনাইছো বিভ্ৰান্তিক মুহূৰ্তত জনাইছো অবৈধ কাঠ মিলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে। অবৈধ কাঠফলা মিলৰ বিৰুদ্ধে বন বিভাগৰ বৃহৎ অভিযান। বন বিভাগৰ অভিযানত তিনিচুকীয়াৰ তালাপত অবৈধ কাঠফলা মিল জব্দ কৰিবলৈ সক্ষম হৈছে বন বিভাগৰ ফালৰ পৰা। বৃহৎ পৰিমাণৰ মূল্যৱান কাঠ জব্দ কৰিছে। তালাপ চাহ বাগিচাৰ কলঘৰত অনুমতি অবিহনে চলি থকা কাঠফলা মিলৰ সন্ধান লাভ কৰিছে বন বিভাগে। বৃহৎ অভিযান চলাই ভোজন পৰিমাণৰ মূল্যৱান কাঠফলা যন্ত্ৰপাতি আৰু মিল জব্দ কৰিছে বন বিভাগৰ দলে। আচ্ছাৰ তালাপ শাখাই কাঠ ভৰ্তি ডাম্পাৰ ধৰি বন বিভাগক খবৰ দিয়াৰ পিছতে পোহৰলৈ আহিছে সমগ্ৰ ঘটনা। তদন্তত বাগিচাৰ কলঘৰৰ ভিতৰত অবৈধভাৱে কাঠফলা কাৰ্য চলি থকাৰ তথ্য পোহৰলৈ আহিছে। দীৰ্ঘদিন ধৰি বাগিচাৰ মূল্যৱান গছ কাটি অবৈধভাৱে কাঠ সৰবৰাহৰ অভিযোগ উত্থাপিত হৈ আহিছিল। তাৰ পিছতে আচ্ছাৰ ফালৰ পৰা পদক্ষেপ গ্ৰহণ কৰা হৈছিল। ঘটনাক কেন্দ্ৰ কৰি চাহ বাগিচা কৰ্তৃপক্ষৰ ভূমিকা সন্দৰ্ভতো সন্দেহ প্ৰকাশ কৰিছে একাংশ লোকে। ঘটনাক লৈ তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে সমগ্ৰ অঞ্চলজুৰি। অবৈধ কাঠ মিলৰ বিৰুদ্ধে বন বিভাগৰ অভিযান অব্যাহত আছে। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বন বিভাগে অভিযান চলাই বৃহৎ পৰিমাণৰ কাঠফলা মিল জব্দ কৰিছে, মূল্যৱান কাঠ জব্দ কৰিছে। অবৈধ কাঠ মিল আৰু কাঠ ব্যৱসায়ৰ সৈতে জড়িত, অবৈধ কাঠৰ ব্যৱসায়ৰ সৈতে জড়িত কোনো ব্যৱসায় সাৰি যাব নোৱাৰিব। কঠোৰ হৈ পৰিছে ইতিমধ্যে বনমন্ত্ৰী আৰু বনমন্ত্ৰীৰ কঠোৰ নিৰ্দেশনাৰ নিৰ্দেশৰ পিছতে বন বিভাগ সষ্টম হৈ পৰা দেখিবলৈ পোৱা গৈছে। কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে এতিয়া বন বিভাগে। একশ্যন মোডত নামি পৰিছে বন বিভাগ। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে অভিযান চলিছে আৰু সমান্তৰালভাৱে তিনিচুকীয়াৰ তালাপতো অভিযান চলিছিল বন বিভাগৰ দলে। বন বিভাগৰ দলৰ অভিযানত বৃহৎ পৰিমাণৰ মূল্যৱান কাঠ জব্দ কৰিবলৈ সক্ষম হৈছে তিনিচুকীয়াৰ তালাপৰ পৰা আৰু অবৈধ কাঠফলা মিল জব্দ কৰিছে। দীৰ্ঘদিনৰ পৰা এনেধৰণৰ কাৰ্য চলি আছিল, অবৈধ কাৰ্যকলাপ চলি আছিলে আৰু ইয়াৰ পাছত আচ্ছাৰ ফালৰ পৰা ব্যৱস্থা গ্ৰহণ কৰা হৈছিলে আৰু আচ্ছাই খবৰ দিয়ে আৰক্ষী খবৰ দিয়াৰ পাছতেই বন বিভাগৰ দল গৈ উপস্থিত হয় আৰু তদন্তত বাগিচাৰ কলঘৰৰ ভিতৰত অবৈধভাৱে কাঠফলা কাৰ্য চলি থকাৰ তথ্য পোহৰলৈ আহে। দীৰ্ঘদিন ধৰি বাগিচাৰ মূল্যৱান গছ কাটি অবৈধভাৱে কাঠ সৰবৰাহৰ অভিযোগ উত্থাপিত হৈ আহিছিলে আৰু ঘটনাক কেন্দ্ৰ কৰি চাহ বাগিচা কৰ্তৃপক্ষৰ ভূমিকা সন্দৰ্ভত সন্দেহ। ঘটনাৰ তদন্ত কৰি দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী জনাইছে আচ্ছাৰ ফালৰ পৰা। অবৈধ কাঠফলা মিলৰ বিৰুদ্ধে বন বিভাগৰ বৃহৎ একশ্যন। তিনিচুকীয়াৰ তালাপত অবৈধ কাঠফলা মিল জব্দ কৰিছে এতিয়া বন বিভাগৰ দলে। তালাপ চাহ বাগিচাৰ কলঘৰত অনুমতি অবিহনে চলি থকা কাঠফলা মিলৰ সন্ধান লাভ কৰিছে বন বিভাগে। বৃহৎ অভিযান চলাই ভোজন পৰিমাণৰ মূল্যৱান কাঠফলা যন্ত্ৰপাতি আৰু মিল জব্দ কৰিছে। আচ্ছাৰ তালাপ শাখাই কাঠ ভৰ্তি ডাম্পাৰ ধৰি বন বিভাগক খবৰ দিয়াৰ পাছতে পোহৰলৈ আহিছে সমগ্ৰ ঘটনা। কলঘৰৰ ভিতৰত অবৈধভাৱে কাঠফলা কাৰ্য চলি থকাৰ তথ্য পোহৰলৈ আহিছে। দীৰ্ঘদিনৰ পৰা বাগিচাৰ মূল্যৱান গছ কাটি অবৈধভাৱে সৰবৰাহৰ অভিযোগ উত্থাপিত হৈ আহিছিলে। সমগ্ৰ ঘটনাৰ তদন্ত কৰাৰ দাবী জনাইছে এতিয়া আচ্ছাৰ ফালৰ পৰা। দোষীক কঠোৰৰ পৰা কঠোৰ শাস্তি প্ৰদান কৰাৰ দাবী জনাইছে। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে অবৈধ কাঠফলা মিলৰ বিৰুদ্ধে, অবৈধ ব্যৱসায়ৰ বিৰুদ্ধে, কাঠৰ ব্যৱসায়ৰ বিৰুদ্ধে বন বিভাগে বৃহৎ অভিযান চলাইছে আৰু বন বিভাগৰ অভিযানৰ পাছতেই বৃহৎ পৰিমাণৰ অবৈধ মূল্যৱান কাঠ জব্দ কৰিবলৈ সক্ষম হৈছে। অবৈধ কাঠ মিল ইতিমধ্যে জব্দ কৰিছে বিভিন্ন প্ৰান্তত। উজনি, নামনি, মধ্য অসম বিভিন্ন প্ৰান্তত বন বিভাগৰ ফালৰ পৰা অভিযান চলিছে, কোনো সাৰি যাব নোৱাৰিব। অবৈধ কাঠ মিলৰ বিৰুদ্ধে বৃহৎ একশ্যন বন বিভাগৰ আৰু বনমন্ত্ৰী জয়ন্তমল্ল বৰুৱাৰ কঠোৰ নিৰ্দেশৰ পাছতে এতিয়া সষ্টম হৈ পৰা দেখিবলৈ পোৱা গৈছে। কঠোৰ হৈ পৰিছে বন বিভাগৰ দল আৰু বন বিভাগে জিলাই জিলাই প্ৰতিটো প্ৰান্ততে অভিযান চলাইছে আৰু অবৈধ কাঠফলা মিল জব্দ কৰিবলৈ সক্ষম হৈছে আৰু কাঠ ব্যৱসায়ৰ সৈতে জড়িত, অবৈধ কাঠ ব্যৱসায়ৰ সৈতে জড়িত লোকক কৰায়ত্ব কৰিছে। আৰক্ষীৰ ফালৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব, বন বিভাগৰ ফালৰ পৰা ব্যৱস্থা গ্ৰহণ কৰা হ'ব। অবৈধ কাঠ মিল আৰু অবৈধ কাঠ ব্যৱসায়ৰ সৈতে জড়িত কোনো লোক সাৰি যাব নোৱাৰিব। জিলাই জিলাই কঠোৰ হৈ পৰিছে, একশ্যন মোডত নামি পৰিছে বন বিভাগৰ দল আৰু তিনিচুকীয়াৰ তালাপতো বন বিভাগৰ বৃহৎ অভিযান। বন বিভাগৰ অভিযানত অবৈধ কাঠ মিলৰ লগতে মূল্যৱান কাঠ জব্দ কৰিবলৈ সক্ষম হৈছে বৃহৎ পৰিমাণৰ আৰু এই সমগ্ৰ ঘটনাৰ সৈতে জড়িত লোকক কৰায়ত্ব কৰা হ'ব শীঘ্ৰেই। ৰাইজৰ দাবী আৰু আচ্ছাৰ দাবী শীঘ্ৰেই এই ঘটনাৰ সৈতে জড়িত, এই ব্যৱসায়ৰ সৈতে জড়িত, অবৈধ ব্যৱসায়ৰ সৈতে জড়িত লোকক কৰায়ত্ব কৰিব লাগে, কঠোৰৰ পৰা কঠোৰ শাস্তি প্ৰদান কৰিব লাগে।
বৃহৎ অভিযান আমি জনাইছোঁ অবৈধ কাঠফলা মিলৰ বিৰুদ্ধে অবৈধ কাঠ ব্যৱসায়ৰ বিৰুদ্ধে বৃহৎ একশ্যন বন বিভাগৰ দলৰ আৰু তিনিচুকীয়াৰ তালাপত বৃহৎ অভিযান চলাই জব্দ কৰিছে বৃহৎ পৰিমাণৰ কাঠ বৃহৎ অভিযান চলাই মূল্যৱান কাঠ জব্দ কৰিবলৈ সক্ষম হৈছে বন বিভাগৰ ফালৰ পৰা দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী জনাইছে আচ্ছাৰ ফালৰ পৰা মূল্যৱান কাঠ জব্দ কৰিছে আৰু কাঠফলা মিল জব্দ কৰিবলৈ সক্ষম হৈছে অবৈধ কাঠ মিলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে এতিয়া সষ্টম হৈ পৰিছে বৃহৎ পৰিমাণৰ মূল্যৱান কাঠ জব্দ কৰিছে বন বিভাগৰ দলে বৃহৎ অভিযান চলাই ভোজন কৰিবলৈ মূল্যৱান কাঠফলা যন্ত্ৰপাতি আৰু মিল জব্দ কৰিবলৈ সক্ষম হৈছে অবৈধভাৱে কাঠফলা কাৰ্য চলি থকাৰ তথ্য পোহৰলৈ আহিছে বাগিচাৰ কলঘৰৰ ভিতৰতে অবৈধ কাঠফলা কাৰ্য চলি আছিলে দীৰ্ঘদিনৰ পৰা আৰু বাগিচাৰ মূল্যৱান গছ কাটি আহিছিলে অবৈধ কাঠ সৰবৰাহৰ অভিযোগ উত্থাপিত হৈ আহিছিল দীৰ্ঘদিনৰ পৰা ঘটনাক কেন্দ্ৰ কৰি চাহ বাগিচাৰ কৰ্তৃপক্ষৰ যি ভূমিকা এই ভূমিকা সন্দৰ্ভত আচ্ছাৰ ফালৰ পৰা সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজৰ ফালৰ পৰা সন্দেহ প্ৰকাশ কৰা হৈছে সমগ্ৰ ঘটনা সন্দৰ্ভত শীঘ্ৰে তদন্ত কৰি কঠোৰৰ পৰা কঠোৰ শাস্তি প্ৰদান কৰাৰ দাবী জনাইছে দোষীক এই ঘটনাৰ সৈতে জড়িত কোনো লোক সাৰি যাব নোৱাৰিব বন বিভাগৰ ফালৰ পৰা অভিযান চলাই ইতিমধ্যে বৃহৎ পৰিমাণৰ মূল্যৱান কাঠৰ লগতে কাঠফলা মিল জব্দ কৰিবলৈ সক্ষম হৈছে আৰু আৰক্ষীৰ তদন্তৰ পাছতেই বৃহৎ একশ্যন লোৱা হ'ব বৃহৎ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব এই ব্যৱসায়ৰ সৈতে জড়িত ব্যক্তিৰ বিৰুদ্ধে অবৈধ কাঠফলা মিলৰ বিৰুদ্ধে বন বিভাগৰ বৃহৎ একশ্যন তিনিচুকীয়াৰ তালাপত অবৈধ কাঠফলা মিল জব্দ কৰিবলৈ সক্ষম হৈছে বন বিভাগৰ দলে তালাপ চাহ বাগিচাৰ কলঘৰত অনুমতি নথকাকৈ কাঠফলা মিলৰ সন্ধান লাভ কৰিছে অনুমতি নথকাকৈ চলি থকা কাঠফলা মিলৰ সন্ধান লাভ কৰিলে বন বিভাগৰ দলে আৰু বৃহৎ অভিযান চলাই মূল্যৱান কাঠ জব্দ কৰিছে কাঠফলা মিল জব্দ কৰিছে আৰু আচ্ছাৰ ফালৰ পৰা পদক্ষেপ গ্ৰহণ কৰা হৈছিলে কাঠভৰ্তি ডাম্পাৰ ধৰি বন বিভাগক খবৰ দিছিলে আচ্ছাৰ দলে আৰু তাৰ পিছতে বন বিভাগৰ বৃহৎ অভিযান আৰু সমগ্ৰ ঘটনা বন বিভাগৰ অভিযানৰ পাছতে পোহৰলৈ আহিছে কলঘৰৰ ভিতৰত অবৈধভাৱে কাঠফলা কাৰ্য চলি আছিলে দীৰ্ঘদিনৰ পৰা আৰু বাগিচাৰ মূল্যৱান গছ কাটি কাটি ধ্বংস কৰিছিল একাংশই আৰু কাঠ সৰবৰাহ কৰিছিল বিভিন্ন স্থানলৈ সমগ্ৰ ঘটনা কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্য কাৰণে আগত এপ্লাই কৰিছিলে বুলি মানে মই তেতিয়া নাছিলোঁ যিহেতু পাছত ফাইলবোৰ এনেকৈ চাওঁতে তাৰমানে এই অৰ্ডাৰটো পাইছোঁ কিন্তু তেওঁলোকে এনেকৈ অবৈধভাৱে বেঞ্চ মিল তাত মানে ইউজ কৰিবলৈ মানে আমাৰ পাৰ্মিশ্যন বা এনেকুৱা কোনো বিভাগীয় পৰা অনুমতি এনেকৈ কোনো লোৱা নাছিল সেইটো কাৰণে সেইটো অবৈধ মানি আমি বৰ্তমান মিলটো চিজ কৰোঁ আৰু তাত থকা ফলা কাঠসমূহো আমি চিজ কৰোঁ কথাটো এনেকুৱা যোৱাকালি আমি গম পাওঁ যে আচ্ছা ছাত্ৰ সংগঠনে এখন ডাম্পাৰ চন টিম্বাৰ ভৰ্তি এখন ডাম্পাৰ তেওঁলোকে মানে ধৰে আপোনাৰ কাকপথাৰ যোৱা বাইপাছত তেওঁলোকে গাড়ীখন ধৰে আৰু এই গাড়ীখনত মানে অবৈধ কাঠ তেওঁলোকে সৰবৰাহ কৰাৰ ক্ষেত্ৰত তেওঁলোকে কোনো ধৰণৰ নথি পত্ৰ নাছিল কাৰণ তেওঁলোকে ধৰে আৰু আমাৰ বন বিভাগক তেওঁলোকে খবৰ কৰে আৰু সেই মৰ্মে আমি আমাৰ চৈখোৱা ৰেঞ্জ ষ্টাফ ভলা বিট ষ্টাফ আমি মিলি আকৌ এই তালাপৰ প্ৰটেকশ্যন ষ্টাফ লৈ আমি উক্ত গাড়ীখন আমি আমাৰ কেম্পাছত লৈ আহোঁ চৈখোৱা ৰেঞ্জ কেম্পাছত যিহেতু এই গাড়ীখনত যিবিলাক টিম্বাৰ আহিছিল এই সন্দৰ্ভত আমি সোধ-পোছ কৰি গম পাওঁ যে তেওঁলোকে যি ঠাইৰ পৰা আনিছিলে সেই ঠাইটুকুৰা হৈছে তালাপ টি ষ্টেটৰ কেম্পাছৰ ভিতৰৰ পৰা অনা হৈছিলে আৰু তাত তেওঁলোকে ফালি কৰি এই কাঠসোপা আনিছিলে আৰু তেওঁলোকৰ পৰাই আমি গম পাওঁ যে তাত এটা অবৈধ মিল বুলি ক'ব লাগিব চলি আছে আৰু এই সন্দৰ্ভত আমি গম পাওঁ যে সেই গছসোপা যিবিলাক গছ তেওঁলোকে ফালিছিল সেই গছবিলাক তেওঁলোকৰ পাতালেণ্ড অৰ্থাৎ টি ষ্টেটৰ ভিতৰত থকা গছ আছিল আৰু তেওঁলোকে সেয়া এপ্লাই কৰিছিল চিঅ' বুলি আৰু তেওঁলোকক অপাৰেশ্যন অৰ্ডাৰো দিয়া হৈছিলে কিন্তু অপাৰেশ্যন অৰ্ডাৰ দিয়া হৈছিল যদি তেওঁলোকে অপাৰেশ্যন কৰিছিল যদিও তেওঁলোকৰ ফলা অধিকাৰটো তেনেকৈ কেম্পাছৰ ভিতৰত ইলিগেল মিল পাতি ফলাৰ অধিকাৰ নাছিল গতিকে সেই মিলটো অবৈধ বুলি গম পোৱা হেতুকে আমি মিলটো আমি
ডিছমেণ্টেল কৰোঁ আৰু সেইবোৰ মিল আমি উঠাই আনি আমাৰ কেম্পাছত লৈ আহোঁ। আৰু লগতে যিবিলাক টিম্বাৰ, সেই টিম্বাৰবিলাকো আমি ইলিগেল বুলি গম পোৱা গতিকে আমি সেই টিম্বাৰসোপাও আমি আমাৰ কেম্পাছত আনি আমাৰ কাষ্টডিত ৰখা হৈছে। আৰু আমাৰ যিটো অফিচিয়েল যিটো প্ৰচিডিঅ'ৰ, ডিপাৰ্টমেণ্টেল যিটো প্ৰচিডিঅ'ৰ, আমি সেইবোৰ আৰম্ভ কৰিম। কিমান আপোনাৰ এতিয়া ক'বলৈ গ'লে 200 ছেফটি নহ'বও পাৰে। আমি এতিয়া আনিছোঁহে আজি, আমি কোনো মেজাৰমেণ্ট লোৱা হোৱা নাই। ভলিউমটো, টোটেল ভলিউমটো ক'ব নোৱাৰিম। আৰু গভমেণ্ট যিটো ৰেট, যিটো ভেলুৱেশ্যন হ'ব, সেই ভেলুৱেশ্যনটো এতিয়া সঠিককৈ ক'ব পৰা নাযাব। কমত লাখৰ ভিতৰত থাকিব পাৰে। পূৰ্বতে এনেকুৱা গম পোৱা যায়? আমি এয়া গম পোৱা নাছিলোঁ। আৰু মই বিশেষকৈ ডিপুটি ৰেঞ্জাৰ হিচাপে প্ৰমোশ্যন লৈ জাষ্ট মই ইয়াত 18 তাৰিখে আহিছোঁ। যোৱা মাহৰ 18 তাৰিখে, অৰ্থাৎ জুন মাহৰ 18 তাৰিখে মই ইয়াত আহিছোঁ। 9 তাৰিখে ইয়াত জইন কৰিছোঁ আৰু 18 তাৰিখৰ পৰা মই ইয়াত আছোঁ। গতিকে এই বিষয়ে মই বিশেষকৈ ক'বলৈ গ'লে ইয়াত অতিকৈ নতুন, গতিকে এই সংক্ৰান্তত ইমান নাজানো। আৰু যি এই 2 এদিন আমি ডিউটি কৰিছোঁ, গতিকে এই কিছুমান ইলিগেল অফেন্স এনেকুৱা আমি পাইছোঁ।